নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 12 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। হিন্দু মুছলমান কৰিলে জনতাই দিব এতিয়া বিদায়। বিজেপিৰ নেতা মন্ত্ৰীক পাঠ পঢ়ুৱালে RSSে। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ একাংশ নেতা কৰ্মী খকিয়ালে নেকি RSSৰ জ্যেষ্ঠ নেতাই। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক খকিয়াই দিছে নেকি RSSৰ জ্যেষ্ঠ নেতাই। হিন্দু মুছলমান কৰা নেতাক এক প্ৰকাৰৰ বয়কট কৰিবলৈ দিলে জ্যেষ্ঠ RSS নেতাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতা খকিয়াই দিছে RSSে। জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব ঘৃণা বিয়পোৱা নেতা। ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে। একাংশ নেতাই হিন্দু আৰু মুছলমানক একে সমাজত থাকিব নোৱাৰে বুলি ভাবে। জনতাই শিক্ষা দিয়া উচিত হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ এই মন্তব্য। কিছুদিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতেও কৰিছিল এই ডাঙৰ মন্তব্য। জনাই আছো পৰৱৰ্তী খবৰ, হিন্দু মুছলমান কৰা নেতাক ইতিমধ্যে বয়কট কৰা হোক। এইসকল দেশৰ শত্ৰু। ব্ৰেকিং এই মুহূৰ্তত ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰা নেতাসকলক দেশৰ শত্ৰু আখ্যা। ধৰ্মৰ কাৰ্ড বন্ধ কৰক, ভোটৰ ভাৱে সমাজত বিষবাষ্প বিয়পাব। হিন্দু মুছলমানৰ বিভেদকামী ৰাজনীতি কৰা সকলক ৰাইজে সম্পূৰ্ণ বৰ্জন কৰা উচিত। ৰাইজৰ সজাগ হোৱাৰ সময় আহিছে। ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰা নেতালৈ কঠোৰ সকিয়নি। ৰাইজলৈ আহ্বান RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ। খবৰ হৈছে ইৰাণত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো, ইৰাণত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। ইৰাণ আমেৰিকাৰ যুদ্ধত উত্তপ্ত মধ্যপ্ৰাচ্য। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, ইৰাণ আমেৰিকাৰ যুদ্ধৰ 11টাকৈ বিগ আপডেট আহি পৰিছে। ভেনিজুৱেলাৰ দৰে খাৰ্গ দ্বীপ দখলৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ সেনাৰ ক্ষমতা শক্তি কম। ইৰাণৰ সেনা বাহিনী বহুত দুৰ্বল। বহু আগতেই দুৰ্বল হৈ পৰিছে ইৰাণৰ সেনা বাহিনী। আমেৰিকাই শীঘ্ৰেই ভয়ংকৰ আক্ৰমণ কৰিব ইৰাণৰ ওপৰত। ইৰাণ আক্ৰমণ কৰিবলৈ সাজু আমেৰিকান সেনা। আমেৰিকাই শীঘ্ৰেই দখল কৰি ল'ব ইৰাণৰ খাৰ্গ দ্বীপ। ইৰাণত তৈল ক্ষেত্ৰৰ পৰা গেছৰ ঘাটলৈকে সকলো দখল কৰিব আমেৰিকাই। যিকোনো মুহূৰ্তত আমেৰিকাই ভয়ংকৰ আক্ৰমণ কৰিব ইৰাণত। ইৰাণক কণ্ট্ৰোল কৰিবলৈ আমি সাজু। ইৰাণৰ অহংকাৰ ভাঙি আমি শেষ কৰি দিম। অতি শীঘ্ৰেই চুক্তিত স্বাক্ষৰ কৰক, অন্যথা ভয়ংকৰ পৰিণাম হ'ব। ইৰাণত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰটো হৈছে, ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতৰ 18,000 নাৱিকক হাই এলাৰ্ট জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো, ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতীয় নাবিকক হাই এলাৰ্ট জাৰি কৰা হৈছে। ভাৰতৰ 18,000 নাবিকক হাই এলাৰ্ট ভাৰত চৰকাৰৰ। এটা ব্ৰেকিং এই মুহূৰ্তত, সন্মুখত বিপদ, সকলো সতৰ্ক হৈ থাকক। ভাৰতীয় জাহাজত ধাৰাবাহিক আক্ৰমণৰ পাছতেই এলাৰ্ট জাৰি কৰা হৈছে। 3 দিনত 3খনকৈ ভাৰতীয় জাহাজত কৰা হৈছিল ভয়ংকৰ আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণত মৃত্যু হৈছিল 3জন নাবিকৰ। হৰমুজ আৰু ওমান উপকূলত থকা নৌসেনাৰ জাহাজকো কৰা হৈছে টাৰ্গেট। ভাৰতৰ পতাকা থকা জাহাজ আৰু ভাৰতীয় নাবিকক এলাৰ্ট। হৰমুজৰ পূব আৰু পশ্চিম প্ৰান্ততে আছে ভাৰতৰ 13খনকৈ জাহাজ। আছে প্ৰায় 622 গৰাকী ভাৰতীয় নাবিক। উপসাগৰীয় অঞ্চলত কেইবাশ ভাৰতীয় বাণিজ্যিক জাহাজ আছে, য'ত 18,000 নাবিকে সেৱা আগবঢ়াই আছে, যাৰ বাবে কিবা বিপদ হ'লে পোনপটীয়া প্ৰভাৱ পৰিব ভাৰতত। জাহাজ অপাৰেটৰ আৰু কেপ্টেইনকো সুৰক্ষাৰ অনুশীলন কৰি
থাকিবলৈ নিৰ্দেশ জাহাজত থকা চিফ সিকিউৰিটি এলাৰ্ট সিস্টেম পৰীক্ষা কৰাৰো নিৰ্দেশনা দিয়া হৈছে সকলো সময়তে এই সিস্টেম পৰীক্ষণ আৰু কাৰ্যক্ষম কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে যিকোনো সময়তে যাতে জৰুৰীকালীন সময়ত সহায় প্ৰেৰণ কৰিব পাৰি তদুপৰি সুৰক্ষাৰ বাবে সকলো অত্যাধুনিক অস্ত্ৰ সাজু কৰি ৰাখিবলৈ নিৰ্দেশনা স্পৰ্শকাতৰ অঞ্চলত ৰাতিৰ সময়ত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগৰ নিৰ্দেশ দিয়া হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতীয় নাবিকক হাই এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে হঠাৎ অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে এস্কৰ্ট লৈ থাকিব অখিল গগৈ হঠাৎ অখিল গগৈৰ নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰা হৈছে এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো এতিয়াৰে পৰা 11 জনকৈ নিৰাপত্তাৰক্ষী থাকিব বিধায়ক অখিল গগৈৰ লগত থাকিব এস্কৰ্ট কাৰ 8 গৰাকী অতিৰিক্ত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে অখিল গগৈৰ বাবে এই ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ এস্কৰ্ট লৈ থাকিব এতিয়া অখিল গগৈ জনাইছো পৰৱৰ্তী খবৰ সীমান্তত বাংলাদেশীয়ে চলাইছে অটপালি কাটা তার পাৰ হৈ ভাৰতীয় খেতিয়কৰ শস্য লণ্ড ভণ্ড কৰাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশীৰ অটপালি দেখিবলৈ পোৱা গৈছে এইবাৰ সীমান্ত পাৰ হৈ ভাৰতীয় খেতিয়কে কৰা পাচলি খেতি লণ্ড ভণ্ড কৰাৰ এই দৃশ্য সীমান্ত পাৰ হৈ ভাৰতীয় খেতিয়কে কৰা পাচলি খেতি এফালৰ পৰা লণ্ড ভণ্ড কৰিছে ভাৰতৰ ভূমিৰ পৰা পাচলি হাতত লৈ পলায়ন প্ৰতিদিনে সীমান্ত অশান্ত কৰা কাৰ্যত লিপ্ত বাংলাদেশী সেনাৰ সন্মুখতে অটপালি একাংশ উদণ্ড বাংলাদেশী ভাৰতৰ কৃষিভূমিৰ শাক পাচলি হাতত লৈ উদ্ভণ্ডালি দিন দুপৰতে ভাৰতীয় সীমাত প্ৰৱেশৰ মৰখাস কৰিছে বাংলাদেশীয়ে ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী অটপালি আন এটা খবৰ হৈছে সুপাৰ হিট হৈ পৰিছে চুপা চুপি ছবিখন মুক্তিৰ লগে লগে সুপাৰ হিট হৈ পৰিছে চুপা চুপি এইবাৰ বক্স অফিচত দুমহাৰ সৃষ্টি কৰিছে চুপা চুপি চিনেমাখনে ৰাজ্যৰ প্ৰতিটো ছবিগৃহ এতিয়া হাউচফুল হৈ পৰিছে পাঠশালা নগাঁও বঙাইগাঁও গুৱাহাটী যোৰহাটকে ধৰি গোলাঘাট শিৱসাগৰ ধেমাজি তেজপুৰ নলবাৰী ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ সকলোতে এতিয়া হাউচফুল গুৱাহাটীৰ আটাইকেইটা ছবিগৃহত খলকনি লগাইছে চুপা চুপি ছবিখনে অব্যাহত থাকক অসমীয়া চিনেমাৰ এই দপদপনি সুপাৰ হিট হৈ পৰিছে অসমীয়া ছবি চুপা চুপি বহু কেইখন হিন্দী ছবি উফৰাই এতিয়া চুপা চুপি শীৰ্ষত হাউচফুল হৈ পৰিছে প্ৰতিখন চিনেমা হলতে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে বহু কেইখন হিন্দী ছবি উফৰাই এতিয়া চুপা চুপি শীৰ্ষত আজিৰ পৰাই সগৌৰৱেৰে চলিছে নতুন অসমীয়া ছবি চুপা চুপি আন এটা খবৰ 30 জুনৰ পূৰ্বে একেটা কাম নকৰিলে পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ হিতাধিকাৰীসকলে অত্যন্ত জৰুৰী খবৰ আহি পৰিছে এটা বিগ নিউজ পিএম কিষাণৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ আহি পৰিছে 30 জুনৰ পূৰ্বে কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা এটা ডাঙৰ খবৰ ইকেৱাইচি আপডেট নকৰিলে নাপাব আপুনি 2000 টকা ইকেৱাইচি আপডেট নকৰিলে আপুনি পিএম কিষাণৰ 2000 টকা আপুনি লাভ নকৰিব এটা বিগ নিউজ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক পিএম কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক 30 জুনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব হিতাধিকাৰীসকলে ইকেৱাইচি pmkisan.gov.in এই ৱেবছাইটত লগইন অনলাইন যোগে আপুনি ইকেৱাইচি কৰিব পাৰিব পৰৱৰ্তী খবৰ ক্ষমতা দখল কৰাতহে ব্যস্ত বিজেপি থকালৈকে দেশৰ সমস্যা সমাধান নহয় এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ৰাইজৰ কাম এৰি ক্ষমতা দখল কৰাতহে ব্যস্ত হৈ পৰিছে বিজেপি
দ্য বিগ নিউজ ৰাইজৰ কামেৰি ক্ষমতা দখল কৰাতহে ব্যস্ত থাকে বিজেপি চৰকাৰ দেশৰ মূল সমস্যা সমাধানত ব্যৰ্থ হৈ পৰিছে মোদী চৰকাৰ দ্য বিগ নিউজ দেশত বিজেপি থকালৈকে দেশৰ মূল সমস্যা সমাধান নহয় সমস্যা সমাধানৰ পৰিৱৰ্তে নিজৰে ঢোল বজাই আছে সমস্যা সমাধানৰ পৰিৱৰ্তে নিজৰে ঢোল বজাই আছে বিজেপিয়ে কৰিব লাগিব জনতাৰ সেৱা কিন্তু বিজেপি ব্যস্ত ক্ষমতা দখল কৰাত দেশৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিছে বিজেপিৰ দিনত নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈ পৰিছে বিজেপি চৰকাৰক এইদৰে থকা খৰাকা কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে পেট্ৰল পাম্পলৈ আহি গৈছে কঠোৰ নিৰ্দেশনা এবাৰ এদিনতে কিমান লিটাৰ ক্ৰয় কৰিব পাৰিব তেল সবিশেষ খবৰ এই মুহূৰ্তত জনাইছো পেট্ৰল ডিজেল ক্ৰয়ক লৈ আহি গৈছে চৰকাৰৰ নতুন নিৰ্দেশনা এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো এদিনতে এজন গ্ৰাহকক ডিজেল বিক্ৰীৰ সীমা নিৰ্ধাৰণ কৰিছে চৰকাৰে প্ৰতিটো পেট্ৰল পাম্পলৈ কঠোৰ নিৰ্দেশনা আহি পৰিছে চৰকাৰৰ তৰফৰ পৰা ইণ্ডাষ্ট্ৰিয়েল আৰু বাণিজ্যিক উপভোক্তাক পেট্ৰল ডিজেল বিক্ৰীৰ নিষেধাজ্ঞা প্ৰতিটো পেট্ৰল পাম্পলৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো অনুমোদিত ব্লক সাপ্লাই পইণ্টৰ পৰাহে ক্ৰয় কৰিব পাৰিব পেট্ৰল ডিজেল এদিনতে এজন সাধাৰণ গ্ৰাহকে ইচ্ছা অনুসৰি ক্ৰয় কৰিব নোৱাৰিব ডিজেল এদিনতে এজন গ্ৰাহকে মাত্ৰ 200 লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব প্ৰতিটো পেট্ৰল পাম্পে মানিব লাগিব চৰকাৰৰ এই নিৰ্দেশনা আগবাইছো পৰৱৰ্তী খবৰ সকলো সীমা অতিক্ৰম কৰিছে মিয়াই বৃদ্ধা অসমীয়া দম্পতীক ভয়াবহ আক্ৰমণ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো ৰাজ্যত অসভ্যালীৰ সকলো সীমা অতিক্ৰম কৰিছে মিয়াই খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ সৈতে মিয়াৰ ভয়ংকৰ কাণ্ড বিগ নিউজ এই মুহূৰ্তত খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ সৈতে মিয়াৰ ভয়াবহ কাণ্ড এইবাৰ মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বৃদ্ধা দম্পতি বয়োজ্যেষ্ঠ অসমীয়া ব্যক্তিক ভয়ংকৰভাৱে আক্ৰমণ শামছুল প্ৰামাণিক লাকিব প্ৰামাণিকৰ নামৰ 2 মিয়াৰ জঘন্য কাণ্ড কোকৰাঝাৰৰ গোসাইগাঁৱৰ 2 নম্বৰ কুকুমবিলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে 2 মিয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আন এটা খবৰ হৈছে প্ৰথম জাক ধাৰাসাৰ বৰষুণতে গোগামুখ অঞ্চলৰ একাধিক গাঁও বানত প্লাবিত হৈ পৰিছে কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলতে বাটপথ পানীত ডুব যোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে এবাৰ কৃষিভূমিৰ লগতে শস্য ক্ষেত্ৰসমূহত পানীৰ কবলত পৰা চিন্তিত হৈ পৰিছে এতিয়া কৃষকসকল আন এটা খবৰ হৈছে গুৱাহাটীৰ আৰক্ষীৰ জালত পৰিছে একেলগে 9 বাংলাদেশী অসমত আকৌ আৰক্ষীৰ জালত পৰিছে বাংলাদেশী এইবাৰ একেলগে 9 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে এটা বিগ নিউজ এইবাৰ একেলগে 9 গৰাকী বাংলাদেশীক আটক কৰা হৈছে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলত আটক কৰা হৈছে 9 গৰাকী বাংলাদেশী বদৰপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল বাংলাদেশী কেইটা ডাঙৰ খবৰ একাংশ সচেতন যাত্ৰীৰ প্ৰচেষ্টাত ৰেলৱে আৰক্ষী আটক কৰিছে দলটোক মুঠ 7 জন পুৰুষ আৰু এগৰাকী মহিলাসহ 2টি শিশু মুঠ 7 জন পুৰুষ আছিল তদন্তত কোনো বৈধ নাগৰিকৰ পৰিচয় পত্ৰ দেখুৱাব পৰা নাই দলটোৱে কাছাৰৰ অসম বাংলাদেশ সীমান্তৰে অবৈধভাৱে অসমলৈ প্ৰৱেশ কৰাৰ খণ্ডি পল্টন বজাৰ ৰেলৱে আৰক্ষীৰ জিম্মাত 9 গৰাকী বাংলাদেশী
আগবঢ়াইছো পৰৱৰ্তী খবৰ। আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব ৰমাকান্ত দেউৰী। মীন বিভাগৰ কেলেংকাৰীৰ অভিযোগত CIDয়ে তলব কৰিছিল ৰমাকান্ত দেউৰীক। 168 গৰাকী প্ৰাৰ্থীক টকাৰ বিনিময়ত ৰমাকান্ত দেউৰীয়ে নিগমত নিযুক্তি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে আৰু আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব ৰমাকান্ত দেউৰী। পৰৱৰ্তী খবৰ, মেঘালয়ৰ দামালগুৰিত 5 বাংলাদেশীক আটক কৰা হৈছে। এখন বলেৰো বাহনসহ 5 গৰাকী বাংলাদেশীক আটক কৰিছে মেঘালয় আৰক্ষীয়ে। সুহেল ৰাণা, তৌচিকুল ইছলাম, জিয়াদুল শ্বেখ, মোহাম্মদ নবী আৰু সাব্বিৰ আলীক ইতিমধ্যে আটক কৰা হৈছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি আটাইকেইজন বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ বাসিন্দা। আটকাধীনসকলৰ মোবাইলৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশী চিম কাৰ্ড। তুৰাত তেওঁলোকৰ সোধা পোছা অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে দিল্লীৰ যন্তৰ মন্তৰত সত্যাগ্ৰহ শীৰ্ষক প্ৰতিবাদত বহিছে কংগ্ৰেছ। মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিলক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। প্ৰথমে ভোট চুৰি, এতিয়া আসন চুৰি শীৰ্ষক বেনাৰ পোষ্টাৰ লৈ আজি কংগ্ৰেছৰ প্ৰতিবাদ। দিল্লীৰ যন্তৰ মন্তৰত সত্যাগ্ৰহ শীৰ্ষক প্ৰতিবাদত বহিছে আজি কংগ্ৰেছ। মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিলক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। পৰৱৰ্তী হৈছে ফিফা বিশ্বকাপ 2026ৰ উদ্বোধনী মেচত 2 গলত জয়ী মেক্সিকো। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিশ্বৰ শ্ৰেষ্ঠ প্ৰতিযোগিতা ফিফা বিশ্বকাপ 2026। মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2 গলৰ ব্যৱধানত পৰাস্ত কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেক্সিকোৱে অধিক জনপ্ৰিয়তা আৰু দৰ্শকৰ বিপুল সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়, কাৰণ তেওঁলোকৰ পিছফালে এষ্টাডিঅ এজটেকা ষ্টেডিয়ামৰ গেলাৰীত আছিল 80,826 জন ঘৰুৱা সমৰ্থক।